সমাগত লোকসভা নিৰ্বাচন 2024 বহু প্ৰত্যাশাৰ অন্তত আজি ঘোষণা হ'ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা 195টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলযোগে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম তালিকা আজি ঘোষিত প্ৰথমখন তালিকাতে অসমৰ 11টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিজুলী কলিতা মেধিয়ে ডিপুত টিকট লাভ কৰিছে অমৰ সিং পিছৈ যোৰহাটৰ পৰা তপন গগৈ কৰিমগঞ্জত টিকট লাভ কৰিছে কৃপানাথ মাল্লাই ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্বানন্দ সোণোৱালে কলিয়াবৰত প্ৰতিদ্বন্দ্বিতা কৰিব কামাখ্যা প্ৰসাদ তাছাই শোণিতপুৰত টিকট লাভ কৰিছে ৰঞ্জিত দত্তই মঙলদৈৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব দিলীপ শইকীয়াই নগাঁৱত টিকট লাভ কৰিছে সুৰেশ বৰাই লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰদান বৰুৱাই শিলচৰত পৰিমল শুক্লবৈদ্যই আগবঢ়াব প্ৰতিদ্বন্দ্বিতা